The ultimate views of Assam. Assam View. নমস্কাৰ অসমীয়া প্ৰতিবেদনলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পুষ্পাঞ্জলি আৰম্ভ কৰিছো আজিৰ অসমীয়া প্ৰতিবেদন প্ৰথমে চাই লওঁ সংবাদ শীৰ্ষ তিনিচুকীয়া জিলা সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ব্যাপক সংকল্প তিনিচুকীয়া জিলাৰ ফিলৰবাৰীত কোমল চাউলৰ জলপান খাই ৪৫ জন বিষক্ৰিয়াত আক্ৰান্ত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন একাংশক অসম চিকিৎসা মহাবিদ্যালয়লৈ সংকটজনক অৱস্থাত প্ৰেৰণ এতিয়া প্ৰতিবেদন বিতংভাৱে এইবাৰ সকলোৰে প্ৰিয় কোমল চাউলৰ সুস্বাদু জলপানটোৱেও ৪৫ জন দুৰ্ভগীয়ালৈ কঢ়িয়াই আনিলে ভয়াৱহ বিপদ এই ঘটনা সংঘটিত হ'ল তিনিচুকীয়া জিলাৰ ফিলৰবাৰী বৰাগাঁৱত এক প্ৰতিবেদন কোমল বৰা চাউল দৈ আৰু গুড়ৰ এটি সুস্বাদু জলপান দেওবাৰে নিশা এনে এটি জলপানী গ্ৰহণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হ'ল ফিলবাৰী বৰগাঁৱৰ ৪৫ গৰাকী পুৰুষ মহিলাকে ধৰি একাংশ কণমানি শিশু ঘটনাটি এনেধৰণৰ ফিলবাৰী বৰগাঁৱৰ আৰক্ষী থানাৰ নিচেই কাষৰ কৃষ্ণকমল শইকীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত দেওবাৰে সম্পন্ন হোৱা এটি অনুষ্ঠানত গাঁওবাসীয়ে জলপান হিচাপে গ্ৰহণ কৰিছিল কোমল বৰা চাউল দৈ আৰু গুড় ঠিক তাৰ পাছতে এই সকল লোক আক্ৰান্ত হৈ পৰে বিষক্ৰিয়াত কৃষ্ণকমল শইকীয়া বুলি আমাৰ ফিলবাৰী বৰগাঁৱৰ মানুহৰ মানে সকাম আছিলে তাতে বৰা চাউলৰ জলপান খাই এই প্ৰায় ৪০ জন মান মানুহ মানে খাদ্যত বিষক্ৰিয়া হ'ল বুলি ধাৰণা এটা কৰা হৈছে আৰু আজি কালিতো ঠিকেই আছিলে আজি ৰাতিপুৱা ফিলবাৰী মডেল হস্পিটেললৈ অনা হ'ল তাৰপাছত তেওঁলোকক ইয়ালে তিনিচুকীয়া চিভিললৈ ৰেফাৰ কৰি দিছে ইতিমধ্যে মানে ১০-১২ জন মান আহি পাইছেহি আৰু বাকীসকল আহি আছে ফিলবাৰী বৰগাঁও ফিলবাৰী থানাৰ ওচৰতে বৰগাঁও বুলি কয় বৰগাঁও কৃষ্ণকমল শইকীয়া বুলি মানুহজনৰ ঘৰত ফিলবাৰী প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে এই সকলো আক্ৰান্ত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এটি ৫ বছৰীয়া শিশুকে ধৰি আন একাংশৰ অৱস্থা সংকটাপন্ন হৈ পৰাত তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ইতিমধ্যে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ৰঞ্জন চক্ৰৱৰ্তীয়ে তিনিচুকীয়াত চিকিৎসাধীনসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আক্ৰান্ত ৰোগীসকলক জিলা প্ৰশাসনৰ হৈ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমাৰ মেজিষ্ট্ৰেট পঠিয়ালোঁ আমাৰ এম্বুলেন্সৰ গ'ল গৈ পেলাই তাত 34 আমাৰ ইয়াত আহিছে তাৰে এগৰাকী সৰু ছোৱালী তাইৰ অৱস্থাটো ষ্টেবলে কিন্তু মানে অলপ হেৰি যেন দেখি আমি আমাৰ ইয়াৰ চিভিল হস্পিটেলৰ পৰা পঠিয়াই দিলে মেডিকেল কলেজলৈকে বাকীখিনি তেখেতসকল ইয়াতে আছে তেওঁলোকৰ অৱস্থা ষ্টেবল একো প্ৰব্লেম নাই ছুপাৰিণ্টেণ্ডেণ্ট চিভিল হয় প্ৰথমতে আহি পাওঁতে অলপ মানে হেৰিত কোনোবাই ক'লে যে কিনিব নালাগে ইয়াৰ পৰা যি আছে দিব আৰু যদি কিনিব ইয়াত যদি ষ্টকতো নাই কিবা বস্তু আমি কিনি দিম হস্পিটেলৰ পৰা কিনি দিম এইটো মই কৈছোঁ এটেণ্ডেঞ্চে একো পইচা খৰচ কৰিব নালাগে আৰু বহুতৰ এটেণ্ডেঞ্চ অহাই নাই ক'ৰ পৰা গতিকে মই কৈ দিছোঁ এইটো মানে ইয়াৰ পৰা কি লাগে যদি আমাৰ হস্পিটেলৰ পৰা এতিয়া কিনিব পিছত ৰিএম্বাৰ্চ কৰি দিব এইটো কি আছে মানুহৰ এচেঞ্চিয়েল দৰৱটোতো দিবই লাগিব আৰু সেইকাৰণে মোৰ ইয়াত মেজিষ্ট্ৰেটেও থাকিব যদি কিবা অসুবিধা হয় তেওঁক ক'ব তিনিচুকীয়া জিলাৰ অধিক সংখ্যক চাহ বাগিচাৰ কন্যা শিশু বা যুৱতীসকলৰ ক্ষেত্ৰত স্বাভাৱিকতে পৰিলক্ষিত হয় ৰক্তহীনতাৰ লক্ষণ ৰক্তহীনতাৰ বিৰুদ্ধে এইবাৰ যুঁজ দিবলৈ সাজু হৈছে জিলা সমাজ কল্যাণ বিভাগ এক প্ৰতিবেদন ইউনিচেফৰ এক বিস্ফোৰক তথ্য মতে অসমৰ চাহ বাগিচাসমূহৰ শিশু কন্যা যুৱতী আৰু মহিলাসকলৰ মাজত সততেই পৰিলক্ষিত হয় ৰক্তহীনতা বা এনিমিয়াৰ দৰে ভয়াৱহ অস্বাভাৱিকতা এনে ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি চলাইছে তিনিচুকীয়া জিলা সমাজ কল্যাণ বিভাগে কাজেই বিভাগটোৱে সোমবাৰে তিনিচুকীয়াৰ পেঞ্চনাৰ্ছ ভৱনত অংগনবাড়ী কৰ্মীসকলৰ ছুপাৰভাইজাৰসকলৰ লগত অনুষ্ঠিত কৰে দিনজোৰা প্ৰশিক্ষণ কৰ্মশালা এই ৰক্তহীনতাত ভোগাসকলৰ মাজত কিদৰে নিয়মিত ৰূপত আইৰণ আৰু ফলিক এচিডৰ বড়ি প্ৰয়োগ কৰিব পাৰি হেয়াই আছিল অনুষ্ঠিত কৰ্মশালাৰ মূল্য লক্ষ্য ইন্ডেমনিক প্ৰসেস যেটো মই আমি আলোচনা কৰি আছো ইন্ডেম যেটো দিব লগা আছে এই ইন্ডেমনিক প্ৰসেসটো মানে উদ্যোক্তাৰ সূত্ৰৰ মতে
তিনিচুকীয়া জিলাত থকা এবিটাৰ 15খন চাহ বাগিচাত প্ৰথম স্তৰত প্ৰদান কৰা হ'ব আইৰণ আৰু ফলিক এচিডৰ বড়ি। এই অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা সমাজ কল্যাণ বিষয়া ৰেণুমণি দেৱী আৰু অন্যান্য উদ্যোক্তাসকলে অসম্ভৱ ক'লে এনেদৰে। আজিৰ কাৰ্যসূচীখন হ'ল তিনিচুকীয়া জিলাত 15খন এবিটা গাৰ্ডেন আছে। সেই এবিটা গাৰ্ডেনবিলাকক আমাৰ ইউনিচেফৰ দ্বাৰা এটা NGOই এইটো সাৰ্ভে কৰিছিলে। সেই বাগান কেইখনত কিশোৰীবিলাকৰ তেজৰ পৰিমাণ নিচেই কম। আজিৰ যুগত বুলি নহয়, সমাজ কল্যাণ বিভাগত আজিৰ কিশোৰীগৰাকী কালিলৈ মাতৃ। তেওঁ সুস্থ সন্তান জন্ম দিবৰ কাৰণে এতিয়া পৰাই তেওঁ তেজৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব আৰু তেওঁ স্বাস্থ্যটো উন্নতি কৰিব লাগিব। তেতিয়াহে সুস্থ সন্তান জন্ম দিলেহে আমাৰ দেশৰ ভৱিষ্যতৰ ধৰণী মানৱ সম্পদখিনিয়ে ৰাখিব পাৰিব। গতিকে এনেকুৱা এটা প্ৰয়াসেৰে তেওঁলোকে এবিটা গাৰ্ডেনৰ যোগেদি এই কিশোৰীসকলক উইকলি আইৰণ ফলিক টেবলেটৰ যোগান দি সপ্তাহত 4টাকে খোৱাৰ ব্যৱস্থা কৰাৰ এটা কাউন্সিলিং কৰি আমাৰ মুখ্য সেৱিকাকো নিমন্ত্ৰণ কৰিছে আৰু ইউনিচেফে আমাক এইটো টেকনিকেল ছাপোৰ্ট কৰিছে। যিটো উইথ বাইদেউ কৈছে এই আইৰণ টেবলেটটো আমাৰ চাহ বাগিচা অঞ্চলত কিশোৰীসকলে কেনে পৰিমাণে লাভ কৰিছে, টেবলেট কেতিয়া আহিছে কেতিয়া নাই অহা, এই কথাখিনিৰ ওপৰত চোৱা চিতা কৰিবলৈহে আমি আছোঁ। আজি সেই ৰিজাল্টটো আমি 4 মাহে আজি আমি ফিল্ডত গৈছোঁ যে কিশোৰীসকলে আইৰণ টেবলেট নিয়মীয়াকৈ যোগান নিয়মীয়াকৈ পাইছে নে নাই পোৱা, বা অন্যান্য তাৰ লগত জড়িত সামগ্ৰীসমূহ এনিমিয়া মুক্ত অসম গঢ়াৰ যিটো লক্ষ্যৰে আইৰণ টেবলেটটো মানে বিতৰণৰ ব্যৱস্থা কৰা হৈছে। এইটো বিতৰণৰ ক্ষেত্ৰত কি কি অসুবিধা বা কি কি সুবিধা আছে, এইখিনিৰ ওপৰতহে আমি আজি আলোচনা কৰিবৰ নিমিত্তে এই সভাখন আমি আয়োজন কৰিছোঁ। ক্ৰমশ আইনৰ সপক্ষে কঠোৰ স্থিতি গ্ৰহণ কৰা তিনিচুকীয়া জিলা পৰিবহণ বিভাগে ইতিমধ্যে নিষিদ্ধ অভিযান চলাই জিলাখনত জব্দ কৰিছে সৰু বৰ 48খন বাহন। ক্ৰমবৰ্ধমান যান বাহনৰ সংখ্যাই তিনিচুকীয়া জিলাত সৃষ্টি কৰিছে অৰাজক পৰিস্থিতি। বিষয়টিত চিন্তান্বিত হৈ উঠা তিনিচুকীয়া জিলা পৰিবহণ বিভাগে এনে সময়ত ধাৰণ কৰিছে কঠোৰ স্থিতি। ইতিমধ্যে জিলা পৰিবহণ বিষয়া নিপেন কলিতাৰ নেতৃত্বত এটি শক্তিশালী দলে দেওবাৰে পুৱাৰে পৰা শদিয়াত অভিযান চলাই জব্দ কৰিছে নথিপত্ৰবিহীন 48খন অটো ৰিক্সা, মেজিক আদিকে ধৰি বিভিন্ন সৰু বৰ বাহন। ইতিমধ্যে এই বাহনসমূহ শদিয়া জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত জব্দ কৰি ৰখা হৈছে। সমগ্ৰ অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰিবহণ বিষয়া নিপেন কলিতাই অসম্ভৱ ক'লে এনেদৰে। আমি যোৱাকালি শদিয়ালৈ অভিযান চলাবলৈ গ'লো ৰাতিপুৱা প্ৰায় 7টা বজাত, গৈ 10টামান বজাত পালোঁ। তাতে গৈ বিভিন্ন গাড়ী আমি পৰীক্ষা নিৰীক্ষা কৰি আমি জব্দ কৰিছোঁ। সেই গাড়ীবিলাকৰ ভিতৰত অটো, মেজিক, মাৰুতি কাৰ, বলেৰো, ট্ৰেক্টৰ সকলো ধৰণৰ গাড়ীয়ে তাতে আছে। তেওঁলোকৰ বহুতৰ কাগজ পত্ৰ গণ্ডগোল আছে কাৰণে আমি গাড়ীবোৰ চিজ কৰি শদিয়াৰ SP ছাৰৰ কেম্পাছতেই ৰাখিছোঁ গাড়ীবিলাক। সৰ্বমুঠ আমি 48খন গাড়ী জব্দ কৰিছোঁ, সৰু ডাঙৰ মিলি পেলাই 48খন গাড়ী জব্দ কৰিছোঁ। আৰু শদিয়াৰ পুলিচে, ডিষ্ট্ৰিক্ট পুলিচে আমাক যথেষ্ট সহায় কৰিছে। কিছুমানৰ হয়তো পাৰ্মিট ফেইল আছিলে, কিছুমানৰ টেক্স দিবলৈ বাকী আছে, কিছুমানৰ হয়তো লাইচেঞ্চ নাই। এতিয়া যেতিয়া গাড়ীবিলাক আহিব আমি সেইবিলাক কম্পাইল কৰিলে ভালকৈ গম পাম। ডেফিনেটলি টেক্স দিব। যিখিনি আমি জব্দ কৰিছিলোঁ তেওঁলোকে টেক্স দিবই, আৰু যিবিলাকে ধৰা পৰা নাই কিন্তু জানে তেওঁলোকৰ দোষ আছে বুলি পেলাই তেওঁলোকে টেক্স দিবলৈ আহিবই লাগিব। নাহিলে আমি আকৌ এটা ছাডেন ভিজিট কৰিম, সেই ডেটটো আমি আপোনালোকক ক'ব নোৱাৰিম এতিয়া আমাৰ হেৰিৰ কাৰণে। তেতিয়া আপোনালোকে হয়তো গম পাব যে তেওঁলোকে আমি যে গ'লোঁ, আকৌ যে আমি চালোঁ, সেইটো আপুনি গম পাব। আমি তাৰিখটো আমি পটকৈ ক'ব নোৱাৰোঁ। তিনিচুকীয়া জিলাৰ সকলো ঠাইতে আচলতে অভিযান চলিয়ে আছে। বহুত ঠাইতো কথাটো ওলোৱা নাই, আমিও বৰকৈ ক'বলৈ নহয়। আমাৰ গাড়ী জব্দ হৈ থাকে, কেতিয়াবা আপোনালোকে আহিলে দেখিব বহুত গাড়ী জব্দ হৈ আছে। প্ৰতিবেদনৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ চমু বাণিজ্যিক বিৰতি। মোৰ গাড়ীখন বৰ বেয়াকৈ বোকাত সোমাল দেখিছা। তোমালোকে মোক হেল্প এটা কৰিব পাৰিবা? নোৱাৰা?
যদি তোমালোকে মোক হেল্প কৰা মই তোমালোকক অভিনৱৰ বিস্কিট দিম লাগিবনে প্রতি পরে 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 নতুনৰ হুবা ওকে 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 তোমালোকক মই অভিনৱৰ বিস্কিট দিলো তোমালোকে এতিয়া মোক হেল্প কৰা মই গাড়ীত বহিছো জীবন ৰঙীন ৰঙীন প্ৰভা অভিনৱৰ বিস্কিট খাওক আৰু সোৱাদৰ আমেজ লওক DITE, School of Banking, a unit of DITE Foundation, an ISO 9001:2015 certified institute, an outperforming coaching institute of Upper Assam. We provided coaching for bank, SSC, railway, insurance, defense, central and state government jobs. Sonal sir, a specialist in reasoning and mathematics. Guided by Samir sir, a specialist in reasoning and mathematics. Our pride, 563 plus final selection in last 5 years from Upper Assam. A special features, 7 days classes in a week till final selection. Only coaching in Upper Assam with online and offline practice series, mock interview and group discussion classes. Fee in easy installment. Only coaching with Android mobile app DITE and website www.dite.in. For more details, please contact Tinsukia near Women's College, Rangagara Road, Tinsukia, Duliajan, Bam Hukutwa, Purnima Apartment near Duliajan Girls College, Dibrugarh, above SDFC Bank, Thana Charali Dibrugarh, Margareta at Mais near UCO Bank, Segunbari Margareta, Zorhat, Girivila near JB College, Fukanali, Tarazan, Jorhat 1, Dumduma at Eptech Computer Center, Uchamati, Dumduma. Join us for your bright future. বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে অসম ভিউৰ অসমীয়া প্ৰতিবেদন এতিয়া পৰৱৰ্তী প্ৰতিবেদন ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হযৰত মহম্মদ সালেউদ্দিনৰ পবিত্ৰ জন্ম জয়ন্তীৰ আয়োজন তীব্ৰ গতিৰে চলি আছে সমান্তৰালভাৱে পালিত হৈছে ফাতেহা ঈদ ৱাজ দহম বিশ্বৰ অন্যতম পবিত্ৰ ধৰ্ম হিচাপে ব্যাপক প্ৰসাৰতা লাভ কৰিছে ইছলাম ধৰ্মই এই ধৰ্মৰ প্ৰৱৰ্তক হযৰত মহম্মদ সালেউদ্দিনৰ সোমবাৰে পবিত্ৰ জন্মদিন এই উপলক্ষত সোমবাৰে বহু ধৰ্মীয় চহৰ তিনিচুকীয়াতো দেখা গল ব্যাপক আয়োজন চহৰখনৰ প্ৰতিটো মছজিদৰ পৰা আকাশে বতাহে ভাহি আহিল হুমধুৰ নামাজৰ হুৰ সম্পন্ন হল পবিত্ৰ নামাজ অন্যহাতে উদযাপিত হল ফাতেহা ঈদ ৱাজ দহম মঙ্গলবাৰে অম্বিকাগিৰি ৰায়চৌধুৰী পথৰ আজানপীৰ মছজিদৰ পৰা পুৱা 8 বজাত এক বিশাল ধৰ্মীয় সমদলে চহৰখন পৰিভ্ৰমণ কৰি লাল বাংলা মছজিদত উপস্থিত হ'বগৈ এই মুহূৰ্তত উদ্যোক্তাসকলে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰে ধৰ্মীয় সমদলটিত উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে मैं मीम जानिब के तरफ से बोल रहा हूँ हिजुगुड़ी तिनसुकिया आजानपीर कॉलोनी आप तिनसुकिया के तमाम मुसलमानों को दावत दे रहा हूँ कल हम लोग जुलूस मोहम्मदी निकाल रहे हैं आजानपीर कॉलोनी से आपको ये डेली बाजार होते हुए ये लाल बंगला से होकर के वापस फिर अपनी जगह पर आएंगे ये डीसी से परमिशन कल का लिया गया है 8 बजे सुबह से लेकर 1 बजे तक का हम लोग का परमिशन मिला है इसके दरमियान हम लोग जुलूस को ये कर देंगे
অসমীয়া প্ৰতিবেদন সমাপ্ত কৰাৰ পূৰ্বে এনএক্সটিৰ উপভোক্তাসকললৈ এক জাননী এনএক্সটিৰ যিসকল উপভোক্তাই এনএক্সটিৰ সেটটপ বক্স সম্পৰ্কীয় পত্ৰ পূৰণকে ধৰি অন্যান্য আনুষ্ঠানিকতা বৰ্তমানলৈকে সম্পূৰ্ণ কৰা নাই অথবা সেটটপ বক্সৰ মূল্য বা মাহেকীয়া কেবল উপভোগৰ মাচুল দিয়া নাই সেইসকলক অহা 20 ডিসেম্বৰৰ ভিতৰত সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ লগতে অনাদায় মাচুল পৰিশোধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে অন্যথা কৰ্তৃপক্ষই কেবল সংযোগ কৰ্তন কৰিবলৈ বাধ্য হ'ব আৰু ইয়াৰ লগে লগে আজিৰ অসমীয়া প্ৰতিবেদনৰ পৰা মই পুষ্পাঞ্জলি বিদায় লৈছো নিৰ্ভীক সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদৰ বাবে চাই থাকিব অসম ভিউ নমস্কাৰ The ultimate views of Assam. Assam View.